এইফালে আজি ভাতৰ লগত পিঁয়াজ লৈছোঁ, ভোট জলকীয়া, মাছ আৰু লেটি শাক আৰু বুটমাহ ভাজি আৰু বঢ়িয়াকৈ খাই লওঁ। এইফালে মই গা চা ধুই কমপ্লিট হ'ল বাৰু, কাপোৰ চাপোৰ ধুই এইফালে এতিয়া চাহ অকণমান খাই লওঁ, তাৰপিছত ভাত লাহে ধীৰে বনাম আৰু এইফালে আমাৰ ধুনুৱে চাহ। হাই ধুনু, হাই কৈ দিয়া, হাই, গুড মৰ্ণিং কৈ দিয়া, ডাঙৰকৈ কোৱা, ডাঙৰকৈ কোৱা। দেখিছেনে এইফালে ৰাতিপুৱাৰ পৰা আৰু এইফালে ৰাতিপুৱাতো আমি অসমীয়া মানুহ লাল চাহেৰে আৰম্ভ কৰোঁ নহয় জানো। এয়া লাল চাহ, তাৰপিছত তেজপাত দুটামান দি দিছোঁ, 2খিলামান, আৰু আজি লাল চাহেৰে আৰম্ভ কৰিম আৰু আজিৰ দিনটোত। চাই থাকক কি কৰোঁ কি নকৰোঁ। আৰু এইফালে আমাৰ ৰাস্তাটো দেখিছেনে, গোটেই হাবিয়ে ভৰপূৰ হ'ল, সেইকাৰণে পাপাক কৈছোঁ হাবিবোৰ আজি কাটিব লাগে। আৰু এইফালে মই গা চা ধুই আহিলোঁ, কাপোৰ চাপোৰ ধুই কমপ্লিট হ'ল, আৰু এতিয়া লাল চাহ বনাইছোঁ, লাল চাহৰ লগত খাবলৈ চুজি বনাইছোঁ আৰু চাই থাকক। আৰু গা ধুলে কি হ'ব, গৰম যিহে, এয়া লাল চাহ বনালোঁ আৰু এইফালে চুজি বনাই থৈছোঁ আৰু চাই থাকক। এয়া চুজি আমাৰ তিনিজনৰ কাৰণে চাহৰ লগত খাবলৈ। এইফালে আমাৰ পাপাই জাল পাতিছিলে, এয়া মাছ 4-5জনী পালে আৰু এয়া ধুনীয়াকৈ ফ্ৰাই কৰি খাব লাগিব আৰু এইফালে মাছ ফ্ৰাই কৰিবলৈ এয়া মই হালধি আৰু নিমখ অকণমান দি পেলাই মিক্স কৰি ল'লোঁ, আৰু এইফালে কেৰাহী গৰম কৰিছোঁ আৰু কেৰাহীত তেল দি দিছোঁ, আৰু তেল দিয়াৰ পাছত এইফালে মাছ এতিয়া দি দিলোঁ, ধুনীয়াকৈ ফ্ৰাই কৰিম। গোটেই মাছ চাম বুলি আহিছে, তাকো এবাৰ চোৱাই লওঁ ৰ'ব। কি চাবা ধুনু, কি চাবা ঐ, শুনিছা, এইফালে চোৱা, কি চাবা তুমি, কি চাবা। আৰু এতিয়া মই মাছ, আৰু এইফালে মোৰ মাছ ফ্ৰাই কৰি অলৰেডি হ'ব আৰু মাছটো লৰাই দিছোঁ আৰু কি কৰোঁ চাই থাকক। এইফালে হাই কৰি দিয়া, এইফালে গা ধুই আহিলেগৈ। এইফালে তোমাৰ থৈ দিছোঁ, এতিয়া মই চাহ আকৌ বনাই দিমগৈ ৰ'বা। কি তোমাক চাহ বনাই দিব লওঁতে এই ষ্টভটো দেখোন নজ্বলা হ'লগৈ দেখোন। এইফালে জ্বলি আছে, কিন্তু এইটো কি হ'ল জানো, ৰ'ব মাৰি চাওঁ আকৌ। লাইটাৰটো লগাইছোঁ, এনেকুৱা হৈছে, ভালকৈ নজ্বলে, পাই নাই। মাছটো হ'ব দি লওঁ দেই, তাৰপিছত আকৌ মই চাহ বনাই দিম ৰ। চাহ খালোঁ, খাই হৈ গ'ল, তাৰপিছত এইফালে মাছ ফ্ৰাই কৰা, এইফালে মাছ মেৰিনেট কৰা চলিয়াটো ধুব লাগে, আৰু পাপা এতিয়া খাই বৈ বজাৰ যাব, বজাৰৰ পৰা ঘূৰি আহিয়ে চব্জি বনামগৈ, মানে কি মাছৰ লগত কি খাম বা কেনেকৈনো খাম, আৰু আপোনালোকক দেখুৱাই গৈ থাকিম, ভিডিঅ'টো চাই থাকক। আমাৰ পুঞ্চাঙে এয়া মোবাইল চাইছে, হাই কৈ দিয়া, হাই কোৱা। আৰু এইফালে আমাৰ পুঞ্চাঙে ধুনীয়াকৈ মোবাইল চাই আছে, মই বোলো তাক হাই কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া কৈছে, সি কিন্তু লাহেকৈ কৈছে দেই, নোকোৱা নহয় কৈ আছে, কিন্তু তাৰ মাতটো শুনা নাই পোৱা, মানে ইমান লাহেকৈ কৈ আছে, কোনেও নুশুনাকৈ। তাৰপিছত এইফালে আজিকালি কি ক'ম আৰু, মোবাইল আৰু কি কৰিম, উপায় নাই, তাৰপিছত দিব লাগে আৰু অকণমান, সেইকাৰণে দি দিছোঁ আৰু ডাইৰেক্টটো বন্ধ কৰি দিব নোৱাৰোঁ, বেয়াই হ'ব, সেইবাবে অলপ টাইম চাব দিওঁ। আৰু এইজনী আমাৰ পুঞ্চাং এবাৰ বাগৰিব, এবাৰ শুব, এবাৰ এনেকেই মানে মোবাইল চাই আৰু। পিছে বেছি টাইম মোবাইল চাব নিদিওঁ, পাপা থকা অৱস্থাত চাবলৈ পায়, মোৰ ফোনটোতো মই নিদিওঁৱেই বাৰু। স্কুল নোযোৱাৰ আগলৈকে চায়, আৰু তাৰপিছত স্কুল যোৱাৰ পাছত চাবলৈ নাপায় আৰু এইফালে মই পুঞ্চাঙক এয়া ভাত খোৱালোঁ, এয়া পুঞ্চাঙে মাছৰ লগত ভাত খাম কৈছিলে, সেইবাবে মাছৰ লগতে খুৱাই দিছোঁ, যিহেতু পাপাও দেৰি হৈছে, চব্জিলৈ দেৰি হ'ব, আৰু এয়া মাছৰ লগত তাক মই ভাত খুৱাইছোঁ, আৰু পুঞ্চাঙক ভাত খুৱাই থকা মানেই আমাৰ পাপা আহি পালেহি। এয়া পাপা আহিলে বজাৰৰ পৰা, কি আনিছে জানো, এয়া আলু আনিছে, পিঁয়াজ, তাৰপিছত বোল, তাৰপিছত লেলেতি শাক, তাৰপিছত লেটি শাক আচলতে, তাৰপাছত আনিছে ভোট জলকীয়া, বেছি চব্জি অনা নাই, যিহেতু আমি দুজনে থাকোঁ, সেইবাবে, আৰু আগত অনা আছে। আৰু এইফালে মই লেটি শাক এনেকৈ ভাজিলোঁ, ভাজি কৰি আৰু এইফালে মোৰ ভাতৰ থালি ৰেডি, আৰু সদায়নো কিমান জোল বনাম বা দাইল বনাম বা বেলেগ চব্জি খাম, সেইবাবে লেটি শাক আৰু মাছৰ লগতে আজি খাওঁ বুলি এয়া বনালোঁ, আৰু আজিৰ ভিডিঅ'টো এয়াই আছিলে, আজিলৈ বাই বাই।